সমাগত লোকসভা নিৰ্বাচনত কোকৰাঝাৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী জয়ন্ত বসুমতাৰীক 2.5 লাখ ভোটত বিজয় কৰাৰ লক্ষ্য। ইয়াৰ বাবে ৰাজ্যৰ পৰা আশীৰ্বাদ বিচাৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আজি চিৰাঙত বিজেপি, ইউপিপিএল আৰু এডিপিৰ এক বৈঠকত উপস্থিত থাকে নিৰ্বাচনৰ ৰণকৌশল আৰু সাংগঠনিক স্থিতিৰ বুজ লয় মুখ্যমন্ত্ৰীয়ে। উপস্থিত থাকে ইউপিপিএলৰ সভাপতি প্ৰমোদ বড়োকে ধৰি আন কেইবাজনো নেতা। কোকৰাঝাৰ লোকসভা নিৰ্বাচনৰ প্ৰস্তুতিৰ ওপৰত মই আজি ইউপিপিএল, ভাৰতীয় জনতা পাৰ্টি আৰু অসম গণ পৰিষদৰ কাৰ্যকৰ্তাসকলৰ সৈতে এখন যুটীয়া বৈঠকত অংশগ্ৰহণ কৰিলোঁ। এই বৈঠকত আমাৰ বিজেপি দলৰ নেতৃত্ব, ইউপিপিএল দলৰ নেতৃত্ব আৰু অসম গণ পৰিষদ দলৰ নেতৃবৃন্দ উপস্থিত আছিল। আমি জয়ন্ত বসুমতাৰী আমাৰ যৌথ প্ৰাৰ্থী জয়ন্ত বসুমতাৰীক আমি 2 লাখৰ পৰা 3 লাখ ভোটৰ ব্যৱধানত জিকাবৰ বাবে সংকল্প লৈছোঁ আৰু সকলোৱে এটা পৰিয়ালৰ দৰে তিনিওটা দলে লগ হৈ আমি নিৰ্বাচন খেলিম আৰু খুব ভাল ফলাফল এটা আমি ইয়াত দেখুৱাম। সেই সংকল্প আজি আমি সকলোৱে লৈছোঁ। আমি যোৱা নিৰ্বাচনবিলাকৰ যদি ফলাফল চাই বিধানসভা আৰু BTC কাউন্সিল, এই দুইটা কাউন্সিলৰ যদি ফলাফলসমূহ চাই তেতিয়াহ'লে আমি 1.5 লাখৰ পৰা 2 লাখ ভোটত আগত আছোঁ। এতিয়া আমি 1 লাখ ভোট এইবাৰ বঢ়াব খুজিছোঁ। BTADৰ যিটো শান্তিৰ পৰিৱেশ, BTADৰ যিটো বিকশিত পৰিৱেশ, এই পৰিৱেশটোক সুবিধা লৈ আমি ৰাইজৰ পৰা এইবাৰ 2.5 লাখ ভোটত জয়ন্ত বসুমতাৰী জিকক তেনেকুৱা আমি আশীৰ্বাদ বিচাৰিম।